নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম এলাৰ্টছ লৈ আহিছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ধুবুৰীত আৰক্ষীৰ তৎপৰতা একে নিশাই ৩৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি স্পষ্ট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনকেইখন থানাৰ পৰা কিমানজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে এই তথ্য আহি পৰিছে এতিয়া আমাৰ হাতত আমি জনাই আছোঁ আকৌ এক গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীত নিষিদ্ধ গোমাংসক লৈ একে ৰাতিয়ে ৩৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰায় ৮খন থানাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই ৩৮ জনকৈ লোকসকলক গৌৰীপুৰৰ পৰা 7জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে হপতগ্ৰামৰ পৰা 5জন তামাৰহাটৰ পৰা 5জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে গোলকগঞ্জৰ পৰা 4জন ধুবুৰী সদৰৰ পৰা 4জন চাপৰত 3 আগমনিত 1 বিলাহীপাৰাৰ পৰা 1জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আমি জনাই আছোঁ আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আন এক ভয়ংকৰ দুৰ্ঘটনাকাণ্ড সংঘটিত হৈছে গৌৰীকুণ্ডৰ অৰণ্যত দেহৰাদুনৰ পৰা কেদাৰনাথলৈ যোৱাৰ পথত গৌৰীকুণ্ডৰ অৰণ্যত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ 7জন যাত্ৰীৰ মৃত্যু আমি আকৌ জনাই আছোঁ আপোনালোকক এই খবৰটো দেহৰাদুনৰ পৰা কেদাৰনাথলৈ যোৱা যাত্ৰীবাহী হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় আৰু হেলিকপ্টাৰত থকা 7জন লোকৰে মৃত্যু হয় আমি জনাই আছোঁ আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ খবৰ অসমত পুনৰ কোভিডৰ আতংক কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত শিলচৰ মেডিকেল কলেজত ধৰা পৰিল কোভিড আক্ৰান্তৰ ৰোগী কোভিডৰ বিধি মানি চলাৰ নিৰ্দেশ দিছে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষই আমি জনাই আছোঁ আপোনালোকক পুনৰ এই গুৰুত্বপূৰ্ণ খবৰটো অসমত পুনৰ কোভিড শিলচৰ মেডিকেল কলেজত ধৰা পৰিল কোভিড আক্ৰান্ত ৰোগী কোভিড বিধি মানি চলাৰ নিৰ্দেশ শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষৰ আমি জনাই আছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিজেপি ত্যাগ কৰিলে 4জন নেতাই বিহুপুৰীয়াত বিজেপি ত্যাগ কৰি 4 শতাধিকে যোগ দিলে কংগ্ৰেছত বিধায়ক অমিয় ভূঞাৰ প্ৰতি মোহভংগ ঘটি যোগ দিলে কংগ্ৰেছত আমি জনাই আছোঁ আপোনাক পুনৰ এই গুৰুত্বপূৰ্ণ খবৰটো 4গৰাকী বিজেপি নেতাই ত্যাগ কৰিলে বিজেপি ত্যাগ কৰি চামিল হ'ল কংগ্ৰেছ দলত বিধায়ক অমিয় ভূঞাৰ প্ৰতি মোহভংগ ঘটি কংগ্ৰেছ দলত চামিল হ'ল 4জন বিজেপি নেতাই এইবাৰ বিস্ফোৰক মন্তব্য কৰাত দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে নিষিদ্ধ মাংস পেলোৱাটো আন কোনোৰে কাম নহয় ইয়া বিজেপি আৰু RSSৰ কামহে মধ্যপ্ৰদেশত মন্দিৰৰ সন্মুখত বিজেপি আৰু RSSৰ মানুহে নিষিদ্ধ মাংস পেলাই থৈ যায় বুলি বিস্ফোৰক মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিব লৈছোঁ আপোনালোকক আন এক গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে কৰাব লাগিব কোভিড পৰীক্ষা দেহত কোভিডে লৈছে ভয়াৱহ ৰূপ আৰু এই কথা লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ হ'লে দেহৰ সকলো নেতাক কৰাব লাগিব কোভিড পৰীক্ষাৰ ফল নেগেটিভ হ'লেহে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ অনুমতি লাভ কৰিব নেতাসকলে